সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে অসমৰ জনসাধাৰণক আৰু প্ৰশাসনক মই এটা কথা স্পষ্ট জনাব বিচাৰিছোঁ। আজি কোনোবা এটা চেনেলত মোৰ বিৰুদ্ধে এটা ভিডিঅ' ভাইৰেল কৰা হৈছে। এই সংক্ৰান্তত মই কলিমুদ্দিন মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ। 2019 চনত যেতিয়া পুলৱামাত আমাৰ দেশৰ সৈনিকসকলৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীবিলাকে আক্ৰমণ কৰিছিল আৰু যাৰ ফলত আমাৰ দেশৰ 40 জন সৈনিক নিহত হৈছিল, শ্বহীদ হৈছিল, বহু আহত হৈছিল। তাৰ প্ৰতিবাদ আমি কৰিছিলোঁ হোজাই জিলাত। আমি পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। তো এই প্ৰতিবাদ কৰিছোঁ 2019 চনত। তাৰপিছত চলি আছে, আপোনালোকে দেখিছে ইমান বিশাল ডাঙৰ এটা প্ৰতিবাদী সভা। মই প্ৰেছ মিটো কৰিছোঁ, মোৰ হাতত এই ভিডিঅ'সমূহ আছে। পাকিস্তানৰ বিৰুদ্ধে, পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে, আমাৰ দেশৰ পক্ষে, আমাৰ দেশৰ সৈনিকৰ পক্ষে যিখিনি কৈছোঁ, একাধিক ভিডিঅ', প্ৰেছ মিট, তাৰপিছত থানাত যিখন এজাহাৰ দিছোঁ, এই গোটেইখিনি তথ্য মোৰ হাতত আছে। কিন্তু আচৰিত ধৰণে যোৱা বিধানসভাৰ সময়ত কোনোবা এজনে মোক ব্লেকমেইলিং আৰম্ভ কৰিলে যে আপুনি যিকোনো অৱস্থাত আপুনি ইউ ডি এফক সমৰ্থন কৰক। সেই কথাখিনি আদৰ্শগতভাৱে হিচাপে আমি মানি ল'ব পৰা নাছিলোঁ। মই অডিঅ' শুনাম, মোক কোৱা হৈছে যে যদি ইউ ডি এফ বা আজমল চাহাবক সমৰ্থন কৰোঁ, তেতিয়াহ'লে এতিয়া য'ত আছোঁ, যি পদ আছে সমান পৰিমাণৰ পদ তেওঁলোকে দিব, আৰু ইয়াত যদি এটকা পাইছোঁ তাত 2 টকা পাম, নহ'লে তেওঁলোকে কিবা এটা কৰিব। এই কথাখিনি মোক ভাবুকি দিছে। মই এই গোটেই তথ্যখিনি তেওঁলোকৰ অডিঅ' সহ আমাৰ লংকা থানাত আৰক্ষীৰ হাতত মই জমা দিছোঁ, জনাই ৰাখিছোঁ। এনেধৰণৰ এটা ব্লেকমেইলিং কৰি থকা হৈছে মোৰ বিৰুদ্ধে, এটা ষড়যন্ত্ৰ কৰি থকা হৈছে। কেতিয়াবা তেওঁলোকে কি কৰে ঠিক নাই, কৰিব পাৰে। এই কথাখিনি মই জনাই ৰাখিছোঁ আৰক্ষী প্ৰশাসনক। এটা কথা স্পষ্ট যে মই কোনো পধ্যেই দেশ বিৰোধী নহয়, লাগিলে গুলি খাই মৰিম মোৰ দেশৰ কাৰণে, আমাৰ দেশৰ কাৰণে। দেশ বিৰোধী শ্লোগান কেতিয়াও মই কোৱা নাই, এইটো নহয়ও। তেওঁলোকে কি ষড়যন্ত্ৰ কৰিছে, কোনে কৰিছে নাজানো, আৰক্ষীয়ে অনুসন্ধান কৰিলে নিশ্চিতভাৱে ওলাব। মোৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ, গভীৰ ষড়যন্ত্ৰ চলি আছে। আৰু এই ক্ষেত্ৰত এটা অডিঅ' আহিছিল, সেই সময়ত মই অডিঅ'টো আপোনালোকক শুনাই লৈছোঁ যে মোক কেনেধৰণে তেওঁলোকে ব্লেকমেইলিং কৰিছিল। আচ্ছা, আপনি ভাই জি আমার চিনবা আপনার এর আগে আপনার কল করা হয়েছে, আপনি মাত শুনছেন, আবার আমার কাছে আইছে আপনার ভিডিও আইছে। আচ্ছা, ভিডিও আইছে আপনার আনাইগো কিতা হওয়া কতক্ষণ হইব আচ্ছা আর মতন নাই তো আর আপনার। আচ্ছা, কোনবেলা কিতা করবা ওখানে আমার জানাবা। ফজগু গেলে আপনার সেম ফজ আমরা লিখবো, 1 টাকা জায়গা 2 টাকা লিখবো আপনার। কিতা কিতা দিন আমি বুঝছি না, কথা বলে ওখান হোক না, সে বইটা খান থেকে আমি বুঝছি না ভাই। আমি খান থেকে আপনার তো নিচে বুঝতে পারতা, আমি তো আজমলও দিও কইয়ার আমি। আচ্ছা, এইটো মোৰ এতিয়া এই সন্দেহ হৈছে যে মোৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰি থকা হৈছে, আৰু এই ষড়যন্ত্ৰ তেওঁলোকে অহাকালি 15 আগষ্ট, আৰু এই ক্ষেত্ৰত অসমত এটা সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰিব বিচাৰিছে। এটা মেৰু বিভাজন, এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবৰ কাৰণে কোনোবা চক্ৰই নিশ্চিতভাৱে এইটো ষড়যন্ত্ৰ কৰি আছে। 2019 চনত তেতিয়াতো শ্লোগান দিছিলোঁ, লগত আমাৰ আৰক্ষী প্ৰশাসনো আছিলে। গতিকে যদি তেনেকৈ কিবা আমাৰ হৈছিল তেতিয়াওতো 2019 চনতো আমাক ক'ব পাৰে, জনাব পাৰে। ইয়াৰ পিছতো ইয়াত যদি কিবা কাৰোবাৰ আছিল আমাক সুধিব লাগিছিল। গতিকে মই অসমৰ ৰাইজক অতি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, মই এগৰাকী দেশপ্ৰেমিক, মই দেশৰ কাৰণে প্ৰাণ আহুতি দিবলগীয়া হ'লেও মই দিবলৈ সাজু আছোঁ। গতিকে মোৰ বিৰুদ্ধে যিটো ষড়যন্ত্ৰ কৰি থকা হৈছে, মই আপোনালোকৰ জ্ঞাতাৰ্থ মই জনালোঁ, এইটো সম্পূৰ্ণ মিছা, ভিত্তিহীন, উদ্দেশ্য প্ৰণোদিত। মোৰ লগত একাধিক ভিডিঅ' আৰু প্ৰেছ কনফাৰেন্স গোটেই তথ্যখিনি মোৰ হাতত আছে, মই সাংবাদিক বন্ধুসকলৰ মাধ্যমত দিম। এইটো মোৰ বিৰুদ্ধে এটা গভীৰ ষড়যন্ত্ৰ চলি আছে।